নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ পুনৰ সকলোকে এবাৰ স্বাগতম জনাইছোঁ। আজি মই আকৌ আপোনালোকৰ সন্মুখলৈ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো মই মংগল গ্ৰহ আৰু বৃহস্পতি গ্ৰহ যুগ্মভাৱে একেলগে থাকিব। অহা কাইলৈ অৰ্থাৎ মই 12 জুলাই 2024 সন্ধিয়া প্ৰায় 6:50 লগে লগে মংগল গ্ৰহ বৃষ ৰাশিত বৃহস্পতি গ্ৰহৰ লগত একেলগে যুগ্ম হৈ থাকিব আৰু 26 আগষ্ট 2024লৈকে মংগল আৰু বৃহস্পতিৰ যুতি একেলগ হৈ থাকিব। এই আহিবলগীয়া এই 45 দিন 40-45 দিনৰ এই সময়ছোৱাত কোনটো ৰাশিক কি ফল দিব মই আপোনালোকক এই ভিডিঅ'টোত ক'ব বিচাৰিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু শেষত মংগল আৰু বৃহস্পতিৰ যুতি বান্ধিলে কোনটো গ্ৰহ শক্তিশালী হয় এইটো মই এই ভিডিঅ'টোৰ শেষত আপোনালোকক ক'ম। মই মেঘ ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। পোনপ্ৰথমে মেঘ ৰাশিৰ ধন স্থানত এইটো যোগ আহিছে। আপোনালোকৰ ধন আহিব, ধন টকা পইচা আহিব আপোনালোকৰ হাতলৈ। বাণী কিন্তু মুখৰ মাত কঠোৰ হ'ব। আপোনালোকৰ মুখৰ মাত কঠোৰ হ'ব। আৰ্থিক ক্ষেত্ৰত ভাল বুলি কৈছোঁ। আপোনালোকে কাকো অভদ্ৰ আচৰণ নকৰিব। অভদ্ৰ আচৰণ কৰিব গ'লে আপোনালোকৰ অলপ মানসিকভাৱে অশান্তি হ'ব। খোৱা বোৱাত সাৱধান হ'ব। পেটৰ ৰোগ হ'ব পাৰে। আৰু যিসকলৰ স্বাস্থ্য বেয়া বা কাৰোবাৰ যদি অপাৰেশ্যন কৰিবলগীয়া আছে তেন্তেহ'লে এইটো যুগত এই 40 বা 45 দিনৰ যুগত অপাৰেশ্যন হ'ব পাৰে। আপোনালোকক ভাগ্যই লগ দিব। আৰু যান বাহনৰ ক্ষেত্ৰত আপোনালোক সাৱধান হ'ব। মই এই কেইটামান পইণ্টহে কৈ যাম প্ৰতিটো ৰাশিৰ। বৃষ ৰাশিৰ ক্ষেত্ৰত মই দেখিছোঁ শ্ৰেষ্ঠ ফল দিব। বৃষ ৰাশিৰ ক্ষেত্ৰত খালি আপোনালোক অধৈৰ্য নহ'ব, ক্ৰোধটো কমাব, তাৰমানে খংটো কমাব। আৰু আপোনালোকৰ কাৰোবাৰ যদি সন্তানৰ যুগ আছে, সন্তান পৰিকল্পনাৰ যুগ, আৰু আপোনালোকৰ জীৱনসংগী বা সংগিনীৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান অসুবিধা পাব পাৰে, মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা পাব পাৰে। তথাপি বৃহস্পতিৰ যুগ্ম দৃষ্টিত তাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। ব্যৱসায়ত বৃদ্ধি হ'ব, ব্যৱসায়ত ভাল, আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব আপোনালোকৰ। কাৰোবাৰ যদি ভ্ৰমণ কৰিবলৈ মন আছে এই গৰম বন্ধৰ কালছোৱাত ল'ৰা ছোৱালীৰ, বা কাৰোবাৰ যদি ভ্ৰমণ কৰিবলৈ মন আছে বিদেশ ভ্ৰমণো কৰিব পাৰে। আৰু আপোনালোক বিদেশ ভ্ৰমণৰ যুগ আছে আৰু আকস্মিক ধন লাভো হ'ব পাৰে। ভাল। মিথুন ৰাশিৰ ক্ষেত্ৰত কিন্তু মই অসুবিধা দেখা পাইছোঁ। মিথুন ৰাশিৰ ক্ষেত্ৰত ব্যৰ্থ খৰচ হ'ব। হস্পিটেল বা এনেকুৱা ধৰণৰ কোনো লগত সম্পৰ্ক হ'ব পাৰে। যাত্ৰাত আপোনালোকৰ বাধা বিঘিনি পাব পাৰে। আৰু কাৰোবাৰ বাবে, পৰিয়ালৰ কাৰোবাৰ বাবে হওক বা নিজৰ বাবে হওক বা স্বাস্থ্যৰ ক্ষেত্ৰত হওক ধন টকা পইচা ব্যৰ্থ খৰচ হ'ব পাৰে। তাৰপিছত আপোনালোকৰ খংটো বাঢ়িব। মান সন্মান ক'ৰবাত যেন কম পাইছোঁ তেনেকুৱা হ'ব। কিবা এটা খুব বেছি দেখাব গ'লে আপোনালোকৰ বিপদ হ'ব। শত্ৰু বিজয় হ'ব। আপোনালোকৰ শত্ৰু কিন্তু নাশ কৰিব পাৰিব। আৰু কিন্তু দুৰ্ঘটনাৰ পৰা আপোনালোক সাৱধান। উত্থান পতনৰ মাজেৰে পাৰ হ'ব এইটো দিন। খালি ব্যৰ্থ খৰচ হ'ব। মিথুন ৰাশি মই ক'লোঁ। কৰ্কট ৰাশি আপোনালোকৰ বাণী কঠোৰ হ'ব, আয় হ'ব, লাভ হ'ব, ধন আহিব, আপোনালোকে ঋণ মুক্তি পাব, শত্ৰু বিজয় হ'ব, আপোনালোকৰ ৰোগ মুক্তি হ'ব। কিন্তু কাকো ধন টকা পইচা ধাৰলৈ নিদিব। ধাৰলৈ দিলে ঘূৰাই নাহিব। কিন্তু পাবলগীয়া ধন যদি আছে আপোনালোকে যাব পাৰে, আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। প্ৰেমত সাৱধান, পেটৰ ৰোগ হ'ব পাৰে। আৰু কিছু সংখ্যকে যদি পুলিচ বা এনেকুৱা ধৰণৰ বা সেনা বাহিনীৰ চাকৰি, পুলিচৰ চাকৰি বা ব্যৱসায় কৰিব বিচাৰিছে তেতিয়াহ'লে আগবাঢ়িব পাৰে। বৃহস্পতি মংগলৰ যুতিটো আয় স্থানত আছে, লাভ স্থানত আছে, সেইকাৰণে লাভ দিব। কিন্তু মই যিকেইটা ক্ষেত্ৰত আপোনালোকক সতৰ্কতা হ'ব কৈছোঁ, সতৰ্কতা হ'ব। বাণীটো কঠোৰ হ'ব আপোনালোকৰ। আৰু প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত সাৱধান হ'ব। সিংহ ৰাশিৰ ক্ষেত্ৰত উত্তম ফল পাব বুলি ধৰি লৈছোঁ মই। অত্যন্ত শ্ৰেষ্ঠ ফল। কৰ্মক্ষেত্ৰত হ'ব। কাৰোবাৰ যদি প্ৰশাসনিক সেৱাৰ চাকৰি দিব বিচাৰিছে, কোনোবাই যদি সেনা বাহিনীৰ চাকৰি, কোনোবাই পুলিচৰ চাকৰি বা কোনোবাই কেনেকুৱা ধৰণৰ কৰ্মসংস্থানৰ বা ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে আপোনালোকে কৰিব পাৰে। মংগল আৰু বৃহস্পতি কৰ্মস্থানত আছে, দিশ বল লৈ আছে। মংগল গ্ৰহ খুব অত্যন্ত ভাল চেষ্টা ফল দিব। আপোনালোক অধৈৰ্য হ'ব। খালি ক্ৰোধটো কমাব, অধৈৰ্যটো প্ৰতি অকণমান সাৱধান। খুব অধৈৰ্য হ'ব আপোনালোক। মাতৃ স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব আপোনালোক। যান বাহন, মাটি বাৰী ইত্যাদিৰ পৰা আপোনালোকৰ লাভ হ'ব। মুঠতে লাভ হ'ব সেইফালৰ পৰা। খালি মাতৃৰ স্বাস্থ্য সকলৰ বাবে অকণমান অসুবিধা। বিদ্যাৰ্থীসকলৰ বাবে শুভ আপোনালোকৰ। মানে অত্যন্ত শ্ৰেষ্ঠ ফলে হ'ব। কিন্তু সাৱধান যিকেইটা কৈছোঁ সেইকেইটা মানি চলিব। কন্যা ৰাশি অহংকাৰ, ক্ৰোধৰ পৰা সাৱধান হ'ব আপোনালোকে। আনক সহায় কৰিবলৈ মন যাব। ভাগ্যই কিন্তু আপোনালোকক লগ দিব। ভাগ্যই লগ দিব।
ভাই ভনীৰ লগত অলপ মনোমালিন্য হ'ব পাৰে। আপোনালোকে যান বাহন সম্পত্তি এইবোৰ ল'ব পাৰিব। তাৰপৰা শিক্ষা ক্ষেত্ৰত ভাল আপোনালোকৰ, পুৰুষাৰ্থটো বাঢ়িব, পৰাক্ৰম বাঢ়িব, কিবা এটা কৰিম বুলি উৎসাহ এটা পাব। বিদ্যাৰ্থীসকলৰ বাবেও ভাল বহুত, খালি অহংকাৰ আৰু ক্ৰোধৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰিব। তুলা ৰাশিৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ বহুত ভাল নহয় বুলিয়ে ক'ম এইটো। স্বাস্থ্য ক্ষেত্ৰত দুৰ্বল, পাৰিবাৰিক অশান্তি দেখা পোৱা গৈছে। কিন্তু বিদ্যাৰ্থীৰ ক্ষেত্ৰত শুভ, উচ্চ শিক্ষাৰ বাবে শুভ, ৰিচাৰ্চ ফিল্ডৰ কাৰণে শুভ। কোনোবাই যদি ৰিচাৰ্চ কৰিব বিচাৰিছে তেন্তেহ'লে খুব শুভ ফল দিব। আকস্মিক ধন লাভ হ'ব, কিন্তু পুৰুষাৰ্থ বাঢ়িব, পৰাক্ৰম বাঢ়িব। মুখৰ ভাষাটো বাণীটো যাতে কঠোৰ নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। কিন্তু আকস্মিক ধন লাভ হ'ব, ধন আহিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল, পাৰিবাৰিক অশান্তি, কিন্তু খুব এটা উত্তম নহয় তুলা ৰাশিৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত মানসিক অশান্তি দেখা পোৱা গৈছে। মাটিৰ পৰা লাভ হ'ব পাৰে, বা নিজৰ ঘৰৰ যদি কিবা মাটিৰ বাৰী সম্বন্ধীয় যদি কিবা হেৰি কৰিব লৈছে, কৃষিৰ ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ লাভ হ'ব। দাম্পত্য জীৱনত বাধা আহিব পাৰে। বিবাদ, স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান, বিবাদো হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত হ'ব, ধৈৰ্যটো আপোনালোকৰ কমিব, সতৰ্কতা হৈ কৰ্ম কৰিব, কিন্তু ধন আহি থাকিব আপোনালোকৰ, ধন টকা পইচা আহি থাকিব। খালি মানসিক অশান্তি, দাম্পত্য জীৱনত অলপ বাধা বিঘিনি পাই থাকিব পাৰে। জীৱন সংগী, বিবাহিতসকলৰ পত্নী বা স্বামীৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। ধনুৰাশি মই ক'ব বিচাৰিছোঁ গৃহকুণ্ডলৰ যুগ ধনুৰাশিৰ। খালি ৰোগ নাশ হ'ব, শত্ৰুকো নাশ কৰিব পাৰিব, আৰু ঋণ যদি ক'ৰবাক দিবলগীয়া আছে তেন্তে দিব পাৰিব, আৰু কাৰোবাৰ পৰা যদি পইচা পাবলগীয়া আছে তেতিয়াহ'লে ল'ব পাৰিব আপোনালোকৰ। বেলেগক বেয়া কৰিম বুলি একো চিন্তা নকৰিব, কিন্তু নিজৰে হানি হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা বহুত ভাল, কম্পিটিশ্যন এক্সামৰ পৰা। কাৰ্যক্ষেত্ৰত হ'ব, বিদেশ যাত্ৰা এইবোৰ বাঢ়িব, বিদেশ যাত্ৰা হ'ব, যাত্ৰাৰ ক্ষেত্ৰত ভাল। খালি আপোনালোকে ধৈৰ্যৰ প্ৰতি লক্ষ্য ৰাখিব, কোৰ্ট কাছাৰীৰ পৰা সাৱধান, আৰু যান বাহন আৰু এইবোৰৰ ক্ষেত্ৰত আপোনালোকে অকণমান সাৱধান হ'ব। গৃহকণ্ডলো হ'ব পাৰে। মকৰ ৰাশি অত্যন্ত শ্ৰেষ্ঠ ফল, প্ৰেমত শক্তি বাঢ়িব, বিদ্যাৰ্থীসকলৰ শুভ, প্ৰেম বিবাহ হ'ব পাৰে। মকৰ ৰাশি জাতক জাতিকাসকল, খেলুৱৈসকলৰ ভাল, ভূমি বাহন লাভ, মেডিকেল বিভাগত যদি চেষ্টা চলাই আছে ভাল, ইঞ্জিনিয়াৰিং ক্ষেত্ৰত ভাল, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভাল মকৰ ৰাশি। গৰ্ভৱতী মহিলাসকল অলপ সাৱধান হৈ থাকিব মকৰ ৰাশি, গৰ্ভপাতো হ'ব পাৰে। গৰ্ভৱতী মহিলা মংগলে গৰ্ভপাত কৰায়, ৰক্তৰ কাৰক হয় মংগল, সেইবাবে সাৱধান হ'ব। কুম্ভ ৰাশিসকলৰ কাৰণে সম্পত্তি বৃদ্ধি হ'ব, আপোনালোকৰ আয় বৃদ্ধি, চাকৰি ক্ষেত্ৰত মাটি সম্পত্তিৰ পৰা লাভ দেখায়, দাম্পত্য জীৱনত বাধা বিঘিনি দেখায়, যান বাহন ল'ব পাৰিব, কিবা সম্পত্তি লওঁ বুলি ক'লে ল'ব পাৰিব। কাৰ্যক্ষেত্ৰত উত্থান পতন হ'ব, চাকৰি কৰাসকলৰ অলপ সাৱধান হৈ আগবাঢ়িব। কৰ্মক্ষেত্ৰত শুভ দেখাইছে, তথাপিও সাৱধান হ'ব, আয় বৃদ্ধি হ'ব আপোনালোকৰ। ঘৰুৱা যিটো পৰিৱেশ এইটো অলপ বাধা বিঘিনি হ'ব, ঠিক আছে। মানসিক অশান্তিটো কিন্তু থাকিব, কিন্তু ধন টকা পইচা আৰু এনেকুৱা ধৰণৰ সম্পত্তিৰ ক্ষেত্ৰত ভাল। চাকৰিৰ ক্ষেত্ৰত উন্নতি আছে, কিন্তু তথাপিও চাকৰিৰ ক্ষেত্ৰত অলপ সাৱধান। মীন ৰাশিৰ অকণমান বাধা বিঘিনিৰ মাজেৰে চলি আহিছে। সাহস পৰাক্ৰম বাঢ়িব, নিজে কিবা এটা কৰোঁ বুলি কৰিলে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। পুলিচৰ চাকৰি হওক, সেনা বাহিনীৰ চাকৰি হওক, প্ৰশাসনিক চাকৰি হওক, এইখিনি ভাল। পিতৃ স্বাস্থ্যৰ ক্ষেত্ৰত বাধা দেখায়, ভাই ভনীৰ পৰা সহায় পাব, ধন আহিব। ৰেল যাত্ৰা, বাছ যাত্ৰা, বায়ু যাত্ৰা এনেকুৱাবোৰ হোৱাটো দেখাইছে, ভাল হোৱাটো দেখাইছে। সাহস আৰু পৰাক্ৰমে আপোনাৰ লক্ষী, এনেদৰে কৰ্ম কৰিব। মই মংগল আৰু বৃহস্পতি গ্ৰহ যেতিয়া একলগ হয়, বৃহস্পতি গ্ৰহটো শক্তিশালী হয়। বৃহস্পতি শক্তিশালী হোৱাৰ লগে লগে কিছুমানৰ সন্তান সম্ভৱ হয়, কিছুমানৰ ধন টকা পইচা আহে, কিছুমানে ধৰ্মৰ প্ৰতি আগবাঢ়ে, কিছুমানৰ সন্তানে ভাল খবৰ আনে বিদ্যাৰ ক্ষেত্ৰত। সেইকাৰণে ধৰ্মৰ প্ৰতি মন যায়। সেইকাৰণে বৃহস্পতি গ্ৰহৰ শক্তিশালী হ'ব কৰিবৰ বাবে আপোনালোকে বৃহস্পতি মন্ত্ৰও আছে, বৃহস্পতিৰ ৰত্ন পশুৰাজো আছে। ভাস্কৰজ্যোতি এষ্ট্ৰ'ভাস্কৰ চেনেলটো অলপ শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰাব, আপোনালোকৰ শুভাকাংক্ষীসকলৰ যোগেদি এই ভিডিঅ'বোৰ পঠিয়াই দিব। আৰু জন্মকুলীন অধ্যয়ন কৰালেহে প্ৰকৃত তথ্যটো গম পোৱা যায়, দশা অন্তৰ্দশাৰ পৰা গোচৰীয় প্ৰভাৱ কি। মোৰ লগত সংযোগ কৰিবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া আছে হোৱাটছএপৰ, মোৰ লগত সংযোগ কৰিব। উচিত মূল্যৰ ৰত্ন পাব মোৰ ওচৰত, উচিত মূল্যৰ ট্ৰিটমেণ্টো পাব মোৰ ওচৰত। আৰু আগলৈ নতুন ভিডিঅ' পুনৰ আনিম আপোনালোকৰ মাজলৈ। আজি মই মংগল আৰু বৃহস্পতিৰ জ্যোতিৰ বিষয়ে গোটেইকেইটা ৰাখি কেইটামান পইণ্ট কৈ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ।